হাই গাইজ, আজি বনাই আছোঁ মই কঁঠাল গুটিৰ খাৰ। কোনে কোনে ভাল পায় জনাবচোন। কঁঠাল গুটিখিনি প্ৰথমে মই বইলকৈ লৈছোঁ। লাওৰ আগ অলপ লৈছোঁ, ৰঙালাও লৈছোঁ আৰু আলু লৈছোঁ। আৰু ইয়াতে মই এনেকৈ পিঁয়াজখিনি কাটি লৈছোঁ। পিঁয়াজ বেছিকৈ দিলে ভাল লাগে। আদা থেতালি লৈছোঁ, নহৰু লৈছোঁ আৰু কেঁচা জলকীয়া এটা লৈছোঁ। আৰু আপোনালোকক মই এতিয়া দেখাই আছোঁ দেই। এয়া মই তেলত নহৰুখিনি আগতে দি ল'ম। তাৰপিছত মই কাটি থোৱা লাওৰ আগ, লাও, আলু গোটেইখিনি এনেকৈ দি দিম। আমি মচুৰ দালি অলপ ধুই কিনে দি দিছোঁ। আৰু এতিয়া থেতালি থোৱা আদাখিনি দি দিম। আৰু এয়া কেঁচা পিঁয়াজখিনিও মই ভাজি লোৱা নাই, এনেকৈ ওপৰতে দি দিছোঁ। কোনে কোনে এনেকৈ কঁঠালৰ গুটিৰে খাৰৰ আঞ্জা বনাই খাই ভাল পায় জনাবচোন দেই। চবৰে বনোৱা পদ্ধতিটো বেলেগ বাৰু। ইয়াত দি দিলোঁ নিমখ, যিহেতুকে আমাৰ ক'লা খাৰ নাই, বেকিং চ'ডাই দি দিছোঁ অলপ। ইয়াত মই অলপ পানী দিম। দালিখিনি সিজিবলৈ মই অলপ পানী দি দিছোঁ। আৰু এয়া মই কঁঠালৰ গুটিখিনি দি দিছোঁ। দি মই লৰাই দিছোঁ। ফাইনেলি মোৰ খাৰৰ আঞ্জা ৰেডি। কোনে কোনে এনেকৈ বনাই খাই ভাল পায় জনাবচোন। আৰু ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব। থেংক ইউ।